নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে চবে অংক কৰি আছে দেই, চবে অংক কৰি আছে, কিন্তু এই অংকৰ মাজত আৰু একজনে কিন্তু বহুত বঢ়িয়া অংক কৰিছে। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে, এয়া হ'ল কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব, তেওঁৰ পৰিয়াল যাব, কি হ'ব নহ'ব, পৱন খেৰা, তেৰা বনা দুংগা, পেলুংগা, বহুত কিবা কিবিতো হ'লেই। এতিয়া ক'ৰবাত না ক'ৰবাত অলপ আইনী প্ৰক্ৰিয়াৰ মাজতে আছে। তো মানে আচৰিত এইটোৱে, তাৰমানে মই আগতে কৈছোঁ আপোনালোকৰ, বিজেপি কিন্তু একেবাৰে পূৰাপূৰি সম্পূৰ্ণ বনিয়া পাৰ্টি। মানে কাম আপোনাৰ পৰা ল'ব, আপোনাৰ যদি পাৰফৰ্মেঞ্চ আছে ইউ আৰ ইন, ইফ ইউ আৰ এ নন পাৰফৰ্মাৰ আউট, চিধা কথা। যেনেকৈ আপোনাৰ সৰ্বানন্দ সোণোৱাল আউট হৈ গ'ল, তেনেকুৱা। কাৰণ ভক্তিবাদত বিজেপি নচলে, বিজেপিত চিধা বুলডোজাৰ, হিন্দু মুছলমান, ইণ্ডিয়া পাকিস্তান, বাছ এইবিলাক হৈ থাকিব লাগিব। তো যিনক গোটেইখিনি যে নেৰেটিভছ, সেইবিলাকৰ কাৰণে কিন্তু আমাৰ সৰ্বানন্দ সোণোৱাল ফিট নহয়। তাৰ কাৰণে কেন্দ্ৰীয় নেতৃত্ব চিলেক্ট কৰিলে ৱেষ্ট বেংগলৰ চাৰ্জ দিলে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা পূৰা প্ৰাণ উজাৰ কৰি তেওঁ যি কৰিব লগা আছিলে চব কৰিলে, চব। মানে অসমত বাংলাদেশী এতিয়ালৈকে থাকিয়ে গ'ল, কিন্তু ৱেষ্ট বেংগলৰ পৰা ক'লে যে পাৱাৰত অহাৰ লগে লগে নেকি আপোনাৰ বাংলাদেশী খেদি দিব। এতিয়া তাৰপিছত আহি গ'ল আপোনাৰ হিন্দু মুছলমানটো আছেই, সেইবোৰ ক'বলৈ নাই। তাৰপিছত তাৰ কিবা চিণ্ডিকেট, গুণ্ডাৰাজ, কিবা কিবি আৰু যি ক'ব লগা আছে চব কৈছে। আৰু এতিয়া লাষ্ট হ'লগৈ তেওঁ ইমানলৈকে কৈছে যে ৱেষ্ট বেংগলত আহিলে নেকি তাৰ নিবনুৱা ৩,০০০ টকাকৈ মাননি দিয়া হ'ব, যোনটো নেকি অসমৰ ক্ষেত্ৰত কিন্তু তেওঁ কোৱা নাই। আৰু ইণ্ডিয়াত গুজৰাট নহয়, ৱেষ্ট বেংগলক নেকি ১ নম্বৰ ৰাজ্য বনাব। তো এইবিলাক যে চব হয়, মানে আপোনাৰ জুমলা হয়, এইটো মোদী হওক, অমিত শ্বাহ হওক, তেওঁলোকে গম পায়। উপায় নাই, মানে যেনে তেনে আমাৰ খেলটো জিকিব লাগিব, বেলেগ আৰু কোনো ষ্টৰি নাই। আৰু একেবাৰে গোটেই মানে ইলেকশ্যন কমিশ্যনৰ পৰা আৰম্ভ কৰি এণ্টায়াৰ যি প্ৰশাসন যন্ত্ৰ, আৰু লাষ্ট কাক আনিলে, এই আপোনাৰ উত্তৰ প্ৰদেশৰ যে বিখ্যাত এনকাউণ্টাৰ স্পেচিয়েলিষ্ট সিংহমক আনিলে। গতিকে যিমান মছলা লাগে গোটেই মছলা কিন্তু তাত দিয়া হ'ল। এতিয়া মমতা বেনাৰ্জীৰ এটা ক'ৰবাত মই পাই আছিলোঁ, তেখেতে কৈছে যে জিকিমতো আমি, কিন্তু বিজেপি তাত হৰাৰ লগে লগে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ৰিজাইন কৰিব লাগে। তো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ৰিজাইন কৰিলে বিজেপিৰ বাছ বাবাজী কা ঠুল্লু হৈ গ'ল, কোনো আৰু কামেই নাইকিয়া, শেষ। এই দুইজনতো জয় আৰু বিৰু থাকিবই লাগিব। গতিকে শ্বহীদ বনাব পাৰে, কাক বনাব পাৰে? হিমন্ত বিশ্ব শৰ্মা। তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা কোনো চিডিউলত নাছিলে দেই, আমি জনামতে কোনো চিডিউলত নাছিলে। কাৰণ তেওঁ ৱেষ্ট বেংগলৰ পৰা অসমলৈ উভতি অহাৰ কথা, গোটেই মানে ষ্টক চিটুৱেশ্যনটো লোৱাৰ কথা, কিন্তু এইটো কৰা নাই। তেওঁ জাপানলৈ উৰা মাৰিছে। গতিকে সেইটো লৈ বিভিন্ন ধৰণৰ চৰ্চাও ষ্টাৰ্ট হৈ গৈছে যে সঁচাকৈ তেওঁ মানে পলাই গ'ল নেকি, বাহিৰে বাহিৰে পলাই গ'ল নেকি, ইয়াত নাহিব। আৰু থাকি গ'ল মামীৰ কাৰণে ইমান টেনশ্যন নাই, তেওঁ ঠিক ব্যৱস্থা কৰি আমাৰ গুৱাহাটী যিখন এয়াৰপৰ্ট আছে, সেইটোতো মোদীৰ ঘনিষ্ঠ আদানীৰ এয়াৰপৰ্ট হয়। গতিকে তাতো কেনেকৈ পাছ কৰিব লাগে সেইটো পাছ তেওঁলোকে কৰি দিব, কোনো সেইবিলাক লৈ টেনশ্যন নাই। এইটো হ'ল অপজিশ্যনে এইবিলাক কথা বতৰাবিলাক ভাবি আছে। কিন্তু এটা বস্তু জানি থ'ব, হিমন্ত বিশ্ব শৰ্মা কেতিয়াও কিন্তু মেইন বেটছমেন নাছিলে, তেওঁ ৰানাৰ্ছ আছিলে, মানে অপেনাৰ্ছ যোনটোক কয়। 2001 পৰা 2021লৈকে তেওঁ ধাৰাবাহিকভাৱে, আপোনালোকে মন কৰিব, তেওঁ গোটেই তাৰ যে মানে নিৰ্বাচনৰ যি ৰণনীতি, কূটনীতি, কি মানে খেলিব লাগিব, গোটেই প্ৰক্ৰিয়াটো কিন্তু তেওঁৰ স্ক্ৰিপ্ট মতে হৈছে। 2021 তেওঁ মুখ্যমন্ত্ৰী হৈছে ঠিকেই, কিন্তু তেওঁৰ ষ্টাইলত ইলেকশ্যনটো খেলা হোৱা নাই। 2026 কিন্তু তেওঁৰ ষ্টাইলত গোটেই ইলেকশ্যনটো খেলা হৈছে। তো গতিকে মানে তেওঁৰ যোনটো দূৰদৰ্শিতা, যোনটো তেওঁৰ চতুৰামি, তাৰ ওচৰততো ধৰি লওক অপজিশ্যনৰ যি লিডাৰ আছে তেওঁলোকে পাত্তাই নাপাব। আৰু এক্সিট পোল কি আহিছে নাহিছে সেইটো মোৰ লগত কোনো মতলবেই নাই।
কাৰণ মই বহুত আগৰ পৰা কাৰণ এক্সিট পলত মই বিশ্বাস নকৰোঁ, কাৰণ এক্সিট পল মই আগতে দিওঁ। মোৰ ৰেকৰ্ড এনেকুৱা আছে 2023 মই আগতীয়াকৈ কৰ্ণাটক ৰিজাল্টৰ দিনাখন প্ৰতিদিন টাইমছৰ লাইভ শ্ব'ত থকা অৱস্থাত 6 মাহ পিছত তেলেংগানা ইলেকশ্যন হ'ব তাৰ মই এনালাইচিছ দি দিছিলোঁ আৰু একজেক্টলি এবছলিউট মেজৰিটি আহিছে। আৰু মই যিকেইটা ৰাজ্যত ইলেকশ্যন ইতিমধ্যে হৈছে সেইটো সম্পৰ্কে যি আলোচনা কৰিছোঁ ইতিমধ্যে মোটামুটি এক্সিট পলটো খাপ খাই আছে। এণ্ডত গৈ কি হয় এইটো নাজানো, কিন্তু সদ্যহতে যোনটো পজিশ্যন আৰামত কিন্তু বিজেপি ইয়ালৈ আহি আছে। তো গতিকে এই মামা সঁচাকৈ পলাই গৈ আছে নেকি কি ৰাহুল গান্ধী যে ইয়াত আহি দম্ভালি মাৰিছিল যে 10 দিনৰ ভিতৰতে তেওঁলোকে চৰকাৰো কৰিব আৰু 10 দিনৰ ভিতৰত নেকি মামাক জেললৈ পঠিয়াব। গতিকে এতিয়া জেললৈ কোনে যায়, গৌৰৱ গগৈ যাব না মামা যাব, কথাটো সেইটোৱে। তো সেইটো বিৰোধীৰ মাজত অলৰেডি এটা গুঞ্জন ষ্টাৰ্ট হৈ গৈছে যে জাপানলৈ কিয় গ'ল, জাপানলৈ কি গ'ল। এইটো এনেকুৱা হ'ব পাৰে যে তেওঁ অলপ ৰিলেক্সেশ্যনৰ কাৰণে গৈছে, তেওঁ দাৰ্জিলিং নাযায়, কাৰণ তেওঁ দাৰ্জিলিঙত অলৰেডি গৈ আহিছে ন ইলেকশ্যনৰ সময়ত। দাৰ্জিলিং নাযায়, তেওঁ চিলেক্ট কৰিছে এইটো, অলপ ৰিলেক্স লৈছে, আৰামত আহি আকৌ খেলিব। কেতিয়াবা চাব অলপ গেপ এটা ল'ব লাগে, এইবিলাক টপ পলিটিচিয়ানবিলাক তেওঁলোকে কৰে, তেওঁলোকে ৰিলেক্সেশ্যন লয়। তো সেইটো এটা যদি আপোনালোকৰ মানে এই যে ৰাজনীতি সেইটোৰ ওপৰত যদি গভীৰ অধ্যয়ন আছে বিভিন্ন সময়ত চাব মানে চৰকাৰ গুচি গ'লে বা তাৰ আগমুহূৰ্তত কোনো টেনশ্যন থাকিলে এইটো কেনেকৈ তেওঁলোকে ৰিলেক্স লয়। তো গতিকে হয় এটা কিন্তু থাকি যাব কথা, কাৰণ ৱেষ্ট বেংগলত বিজেপি অহাৰ সম্ভাৱনা প্ৰায় নাই বুলি ক'ব পাৰে। সেইটো ক্ষেত্ৰত হয়তো অমিত শ্বাহ আৰু মিলি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ শ্বহীদ কৰিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। আপোনালোকে চাব যেতিয়া কোনো এটা ৰাজ্যত ইলেকশ্যন জিকে নহয় এইটো নাকি মানে মোদীৰ কাৰণে জিকিছে, আৰু যেতিয়া হাৰি যাব তেতিয়া চাব যে বেকগ্ৰাউণ্ডত চিনটো কাক দেখাব জানেনে, আগত জে পি নাড্ডাক দেখাইছিলে, এতিয়া কোনোবা নতুনকৈ যে প্ৰেচিডেণ্ট হৈছে মানে বেকগ্ৰাউণ্ড স্ক্ৰীণত কিন্তু আপুনি মোদী বা অমিত শ্বাহক নাপায়। চিষ্টেমে সেইটো, জিকিলে তেওঁলোকৰ কাৰণে মোদীৰ কৰিশ্মা, মোদী হাতে মুমকিন নাই, কিন্তু হাৰিলে উল্টাটো। গতিকে এই ক্ষেত্ৰত মামাৰ শ্বহীদ হোৱাৰ এটা সম্ভাৱনা আছে, কিন্তু মামা পলাই যোৱা নাই, মামা নিশ্চয় ঘূৰি আহিব আৰু অসমৰ মুখ্যমন্ত্ৰীৰ গাদীটো আকৌ ল'ব। আজিও হয়তো আপোনালোকে ভাবি পৰিব যে মানুহটো কোনফালে কথা পাতি আছে। মই কোনোফালে কথা কোৱা নাই, মই মানে নিৰপেক্ষ আৰু নিৰ্ভীক সাংবাদিকতাত বিশ্বাস কৰোঁ, সেইটো কাৰণে কৈ থাকোঁ যে আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিন্দাছ কমেণ্টছ কৰক। অকল বিজেপিক ছাপোৰ্ট কৰিব লাগিব, অকল কংগ্ৰেছক ছাপোৰ্ট কৰিব লাগিব তেনেকৈ কোনো কথা নাই। কিন্তু হয় অপজিশ্যনৰ অসমত সম্পূৰ্ণ সম্ভাৱনা আছিলে জিকি যোৱাৰ, কিন্তু তেওঁলোকৰ ভুল ৰণনীতি আৰু এই যে আমাৰ যে তথাকথিত যে বুদ্ধিজীৱীবিলাকৰ অতি বুদ্ধি লোৱাৰ কাৰণে এই গতিটো হ'ব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।